আজি আমি নগাঁও জিলা বৰমপুৰ সমষ্টিৰ অন্তৰ্গত কঠিয়াতুলি অঞ্চলৰ আমি কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিসকলে আজি আহি সোণগুটি চপোৱাত ব্যস্ত হৈছো আৰু লগতে আমাৰ দাৱনী সকলো অতি আনন্দ মনেৰে ধান কাটিছে আৰু যোৱা বছৰ তুলনাত এই বছৰ আমাৰ ধান উৎপাদন যথেষ্ট ভাল হৈছে কাৰণ আমাৰ কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই ৰ'দে বৰষুণে কষ্ট কৰি আজি এই শস্য উৎপাদন কৰিছে আৰু লগতে এই আজি মই নিজৰ মাটি দাৱনী কেইজনৰ দ্বাৰা ধান কটাইছো আৰু দাৱনী কেইজনে বহুত ভাল পাইছে শস্য উৎপাদন হৈছে আৰু লগতে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু সমগ্ৰ কঠিয়াতুলি অঞ্চলৰ কৃষক ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ দিছো আৰু এবাৰ উৎপাদন ভাল হৈছে আৰু কৃষক ৰাইজক মই সুখ শান্তি সমৃদ্ধি বৃদ্ধি হওক আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছো ধন্যবাদ সেৱা পাই আজি আমি নগাঁও জিলা বৰমপুৰ সমষ্টিৰ অন্তৰ্গত কঠিয়াতুলি অঞ্চলৰ আমি কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিসকলে আজি আহি সোণগুটি চপোৱাত ব্যস্ত হৈছো আৰু লগতে আমাৰ দাৱনী সকলো অতি আনন্দ মনেৰে ধান কাটিছে আৰু যোৱা বছৰ তুলনাত এই বছৰ আমাৰ ধান উৎপাদন যথেষ্ট ভাল হৈছে কাৰণ আমাৰ কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই ৰ'দে বৰষুণে কষ্ট কৰি আজি এই শস্য উৎপাদন কৰিছে আৰু লগতে এই আজি মই নিজৰ মাটি দাৱনী কেইজনৰ দ্বাৰা ধান কটাইছো আৰু দাৱনী কেইজনে বহুত ভাল পাইছে শস্য উৎপাদন হৈছে আৰু লগতে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু সমগ্ৰ কঠিয়াতুলি অঞ্চলৰ কৃষক ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ দিছো আৰু এবাৰ উৎপাদন ভাল হৈছে আৰু কৃষক ৰাইজক মই সুখ শান্তি সমৃদ্ধি বৃদ্ধি হওক আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছো ধন্যবাদ সেৱা পাই আজি আমি নগাঁও জিলা বৰমপুৰ সমষ্টিৰ অন্তৰ্গত কঠিয়াতুলি অঞ্চলৰ আমি কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিসকলে আজি আহি সোণগুটি চপোৱাত ব্যস্ত হৈছো আৰু লগতে আমাৰ দাৱনী সকলো অতি আনন্দ মনেৰে ধান কাটিছে আৰু যোৱা বছৰ তুলনাত এই বছৰ আমাৰ ধান উৎপাদন যথেষ্ট ভাল হৈছে কাৰণ আমাৰ কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই ৰ'দে বৰষুণে কষ্ট কৰি আজি এই শস্য উৎপাদন কৰিছে আৰু লগতে এই আজি মই নিজৰ মাটি দাৱনী কেইজনৰ দ্বাৰা ধান কটাইছো আৰু দাৱনী কেইজনে বহুত ভাল পাইছে শস্য উৎপাদন হৈছে আৰু লগতে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু সমগ্ৰ কঠিয়াতুলি অঞ্চলৰ কৃষক ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ দিছো আৰু এবাৰ উৎপাদন ভাল হৈছে আৰু কৃষক ৰাইজক মই সুখ শান্তি সমৃদ্ধি বৃদ্ধি হওক আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছো ধন্যবাদ সেৱা পাই